প্ৰকৃততে কি হৈছিল ঘৰখনত পত্নী পুত্ৰ বোৱাৰীক গ্ৰেপ্তাৰ লখিমপুৰত ভয়ংকৰ ঘটনা পত্নী পুত্ৰই হত্যা কৰিলে পিতৃক এই অভিযোগ নিহত প্ৰবীণ শইকীয়াৰ নিজ ভাতৃৰ পাৰিবাৰিক কন্দলেই ললে ভয়ংকৰ ৰূপ 8টা বজাৰ ঘটনা আমকটো আজিলৈকে নকলে আজি আমি ৰাতিপুৱা নিজেহে গম পাইছো আৰু গম এইখিনিতে কিবা এটা হৈছে সব গাড়ী সব গাড়ী ঠেলি উলিয়াই নিছো বুলি কৈছে টাউনৰ পৰা এটা ল'ৰা মাতিছে যেতিয়া গাড়ী ঠেলিবলৈ ওচৰ মানুহক কেলে নামাতিলে ওচৰ মানুহক মাতিব লাগিছিলে ওচৰত গোটে ককাক আছে দদায়েক আছে পেহাক আছে ওচৰ মানুহক মাতিব লাগিছিলে যে গাড়ীখন ঠেলি উলিয়ানো আমি ইয়াত ডেড বডি পাপা এনেকুৱা হৈছে আমি ভৰাই নিব লাগে আহক গাড়ীখন ঠেলি উলিয়াবলৈ কিন্তু টাউনৰ পৰা এটা মানুহ ইয়াত পাওঁতে কিমান টাইম লাগে আপুনি বিচাৰটো কৰক তেতিয়াতো গম পাব ন কেনেকৈ কি কৰিব লাগে টাউনৰ পৰা আহে ল'ৰাটো মাতিছে কিন্তু কাষতে গোটে ফেমিলি পৰিয়াল আছে কিন্তু পৰিয়াল কাকো মতা নাই হত্যাকাৰী পত্নী আৰু পুত্ৰক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোৱা যে 8:30 মান বজাত কি হৈছে কি নহয় আমি ভালকৈ নাজানো কিন্তু ধম ধাম ভিতৰত শুনিছিলোঁ শুনাৰ পিছত আমি এনেকৈ ৰাস্তালৈ ওলাই চালোঁ যে গাড়ীখন লৈ পিনে ডেড বডি পেচেণ্টজনে মেডিকেল লৈ গ'ল অকল মাকে আৰু পিতেকে আমি ৰাতি একো তদন্ত নকৰিলোঁ লাহেকৈ ঘৰত শুই থাকিলোঁ শুই থকাৰ পিছত ৰাতিপুৱা এনেকৈ গম পাইছোঁ যে জোৱাইক আহিছে মেডিকেলৰ পৰা জোৱাইকে ডেড বুলি মানে গাঁৱত ঘোষণা কৰিছে তাৰপিছত গোটেই ৰাইজে বাপেক মাক আৰু ককায়েক ভাইক আমি গোটেইখন গোট খাই পিনে তদন্ত কৰিলোঁ যে আল্টিমেটলি ডেড চুবুৰীয়াৰ প্ৰশ্ন প্ৰকৃততে এই ঘৰখনত কি হৈছিল ফাদিল হ'বনে ৰহস্য কেনেকৈ কি হ'ল নাজানো নহয় আমাৰ সৈতে বেয়া আমাৰ ককাই ভাই ল'ৰা ছোৱালী চবৰ সৈতে বেয়া কৰি ল'লে তাই এই বেলেগ কৰি দিলে ল'ৰাটোৱে কেতিয়াবা ভাত খাবলৈ গ'লেও তাই যোৱা দিয়ে মা ঘৈণীয়ে কি খুৱাই পঠিয়াইছিল এবাৰ আপুনি বুঢ়া এটা পেৰালিচ হৈ পৰি আছে বুঢ়াটো গুৰিলে যাবলৈও নিদিয়ে আমাৰ ঘৰৰ ককাই ভাই তাই চবকে ত্যাগ কৰি দিলে যাবলৈ নিদিয়ে সেই গতিকে মানুহে সদায় হুলস্থুল গতিকে মানুহ নাহে আৰু চবৰ সৈতে ভাল নাই লোনটো পালে লোনটো গোটেইখিনি পইচা তাই লৈ আহিলে আহি পিনে ল'ৰাটোক এতিয়া পইচা এটাও নাই 10 টকা তাক 20 টকা খোজে ভাত খাবলৈ নিদিয়ে ঘৰত খোজে তাৰ ঘৰত খোজে বা খাবলৈ গেট মাৰি থৈ দিয়ে দৰ্জা মাৰি থৈ দিয়ে সোমাবলৈ নিদিয়ে এই অলপ দুখত মৰা নাই এই গধূলিতে ল'ৰাটো কেনেকৈ মৰিলে কি হৈছে এইখন অসমত প্ৰতিদিনেই কেৱল নৃশংস ঘটনা লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8